নমস্কাৰ লৈ আহিছো এই মুহূৰ্ত অন্যটা ডাঙৰ খবৰ এবাৰ উৰিয়াম ঘাটৰ বেদখলকাৰীৰে ভৰি পৰিছে মধ্য অসম আৰু ইয়াৰ পিছতে গাড়ীয়ে নিখাৰ ভাগত প্ৰৱেশ কৰা হৈছে উৰিয়াম ঘাটৰ বিভিন্ন বেদখলকাৰী সকলে মধ্য অসমত আৰু ইয়াৰ পিছতে মধ্য অসমৰ ৰাইজ হৈছে সচেতন আৰু মধ্য অসমত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে বেদখলকাৰী লোকসকলক বিভিন্ন জাতীয় দল সংগঠনৰ তৰফৰ পৰা জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্ত অন্যটা ডাঙৰ খবৰ এবাৰ উচ্ছেদৰ জাননীৰ পিছতে মধ্য অসমলৈ ৰাওনা হৈছে বেদখলকাৰী লোকসকল আৰু ইতিমধ্যে নিখাই সামগ্ৰী ভৰ্তি বাহন লৈ ৰাজপথত শ উচ্ছেদিত লোকৰ দেখিবলৈ পোৱা গৈছে আৰু ৰাজপথৰ পৰাই বেদখলকাৰীক বাধা প্ৰদান কৰিছে এতিয়া স্থানীয় ৰাইজে আৰু উৰিয়াম ঘাটৰ বেদখলকাৰীৰে ভৰি পৰিছে মধ্য অসম আৰু ইতিমধ্যে মধ্য অসমৰ কেইবাটাও ঠাই ভৰি পৰিছে বেদখলকাৰীৰ বিৰুদ্ধে একত্ৰিত হৈছে খিলঞ্জীয়া লোক আৰু জাতীয় দল সংগঠন আমি দেখুৱাইছো এই মুহূৰ্তত কিছু দৃশ্যাংশ এনেদৰে গাড়ীয়ে তেওঁলোকে সামগ্ৰী ভৰ্তি বাহনসমূহ লৈ যোনে যেনেদৰে পাৰে তেনেদৰে মধ্য অসমলৈ আহিছে আৰু মধ্য অসমলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ বেদখলকাৰী লোকসকলক আনফালে নাগালেণ্ডৰ প্ৰশাসনে তেওঁলোকেও এখন বিশেষ নিৰ্দেশনা দিছে য'ত উৰিয়াম ঘাটৰ কোনো এগৰাকী বেদখলকাৰী লোক তাত সোমাব নোৱাৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকৰ বিৰুদ্ধে খৰব হৈছে আৰু আনফালে এনেধৰণৰ বেদখলকাৰী লোকসকল এতিয়া মধ্য অসমত প্ৰৱেশৰ চেষ্টা চলাইছে মধ্য অসমৰ নগাঁও কলিয়াবৰ হুজাই ডবকা তথা আন যিসমূহ ঠাই আছে প্ৰতিখন গাঁও প্ৰতিটো অঞ্চলত এতিয়া এনেদৰে যোনে যিদৰে পাৰে ম্যাদী পট্টা থকা মাটি ল'বৰ বাবে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰি থকা এনে ধৰণৰ বেদখলকাৰী লোকসকল যিসকলক অবৈধ বুলি উল্লেখ কৰা হয় সেই অবৈধ লোকসকলে এইবাৰ তেওঁলোকে বিভিন্ন ঠাইসমূহলৈ ঢাপলি মেলিছে মধ্য অসমৰ উৰিয়াম ঘাটৰ বেদখলকাৰীৰে ভৰি পৰিছে এতিয়া মধ্য অসমৰ বিভিন্ন ঠাই বিভিন্ন এলেকা আৰু ইয়াৰ পিছতে এতিয়া স্থানীয় ৰাইজ ওলাই আহিছে স্থানীয় ৰাইজ খৰব হৈছে মধ্য অসমত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে বেদখলকাৰী লোকসকলৰ আৰু ইয়াৰ পিছত বহু লোকে তেওঁলোকক ৰাজপথতে আবদ্ধ কৰিবলৈ চেষ্টা কৰিছে দিনৰ ভাগত যদি একাংশ দল সংগঠনে পহৰা দিছে নিখাৰ ভাগত একাংশ দল সংগঠনে পহৰা দিছে মুঠতে কোনো ধৰণৰ বেদখলকাৰী যাতে মধ্য অসমত প্ৰৱেশ কৰিব নোৱাৰে মধ্য অসমত তেওঁলোকে ঘৰ সাজিব নোৱাৰে বা পাতিব নোৱাৰে তাৰ বাবে খৰব হৈছে বীৰলাচিত খানাৰ পৰা আৰম্ভ কৰি আন যিসমূহ জাতীয় দল সংগঠন আছে স্থানীয় ৰাইজ প্ৰতিখন গাঁৱৰ প্ৰতিটো অঞ্চলৰ প্ৰতিগৰাকী ৰাইজ এনেদৰে ওলাই আহিছে খৰব হৈছে নিখাৰ ভাগৰ এয়া কিছু দৃশ্য এনেদৰে শ লোক দেখিবলৈ পোৱা গৈছে অহা আৰু ৰাজপথ ইতিমধ্যে তেওঁলোকৰ গাড়ীৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে প্ৰায় 1 পৰা 2 কিলোমিটাৰ পৰ্যন্ত ৰাস্তা এনেধৰণৰ যিসমূহ বাহন ভৰ্তি গাড়ী সেই গাড়ীসমূহৰ লাইন দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছতে চিন্তাত পৰিছে এতিয়া মধ্য অসমবাসী ৰাইজ আৰু সকলো ৰাইজ ওলাই আহিছে আৰু যোনে যেনেদৰে পাৰে এনে ধৰণৰ অবৈধ বেদখলকাৰী লোকসকলক প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ তেওঁলোকে কৰিছে চেষ্টা এই মুহূৰ্তত বেদখলকাৰীসকলৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ক'ৰ পৰা আহিছিলে উৰিয়াম ঘাটৰ পৰা আহিছে কোনখিনিত যাব তাত কি উচ্ছেদৰ থলীৰ পৰা আহিছে তাৰ কি উচ্ছেদ কৰি দিছে তাৰ পৰা আপোনাৰ গাড়ী কি ভাড়া লৈ আহিছে কিমান টকাত ভাড়া দিছে কিমান এনেকা গাড়ী আৰু আহি আছে হুজাই ফালে আহি আছে এতিয়া হুজাইত কিমান গাড়ী সোমাইছে আপোনালোকে গম পোৱা কেইটা পৰিয়াল আহিছে কেইটা পৰিয়াল বয় বস্তু সব লৈ আহিছে আপোনালোকে ক'ৰ পৰা আহিছিলে ওৰামঘাট গয়েলপুৰৰ পৰা আহিছে কিমান পৰিয়াল আহিছে পৰিয়ালটো হেল্ল' তিনিটা পৰিয়াল মানে তিনিটা পৰিয়াল বাচ্চা সৰু সৰু ছয়টা বাচ্চা চাৰিটা বাচ্চা গাড়ী কি ভাড়া আনিছে কি নাম আপোনাৰ তাত কি চৰকাৰী মাটিত আছিলে ইয়াত ক'ত আহিছে আপোনাৰ তাত কি আছে কি মাটি আছে তাতে মাটি আছে উৰিয়াম ঘাটত কিমান বছৰ ধৰি আছিলে তাতে কিমান বছৰ ধৰি আছিলে তাতে 35 বছৰ এতিয়া আপোনালোকে ইয়াত ক'ত থাকিব এতিয়া চৰকাৰী মাটিত ম্যাদী বটা মাটি এই গাড়ীত যে আহিছে গাড়ীবিলাক কি নিজৰ গাড়ী নে ভাড়া কৰি আনে চব বয় বস্তু লৈ আহিছে
কিমান মানুহ সোমাইছে এতিয়া ইয়াত সেইটো আমি চাব নোৱাৰোঁ। কি নাম ক'লে আপোনাৰ আব্দুল কাদিৰ আৰু বাকী দুজন যে পৰিয়াল আহিছে কি নাম সেইটো অহা নাই, আহি আছে সেইটো অহা নাই, সেইটো মানে বস্তুটো আমি আমাৰ এতিয়া এই আপোনালোকক কি পুলিচে লৈ আহিছে বৰপুখুৰীৰ পৰা লৈ আহিছে ইয়াৰ পৰা আমি তো চিনি জায়গাটো এইটো নিচিনা বৰপুখুৰী কি যাম আপোনাৰ অৰিজিনেল ঘৰ ক'ত অৰিজিনেল ঘৰ নগাঁও নগাঁও ক'ত নগাঁও গেঞ্জে কথা ইয়াত কিয় আহিলে আপোনালোকে ৰাতি তাৰপিছত যে তাতে উচ্ছেদ কৰি দিলে ক'ত উচ্ছেদ কৰিলে এইটো অৰমগাঁও উৰিয়ামগাত সেইটো কাৰণে ইয়াত সোমাইছে সেইটো কাৰণে আমাৰ শ্বশুৰ ঘৰত সোমাইছে আচ্ছা এতিয়া পুলিচে ধৰি লৈ আহিছে ৰাস্তাৰ পৰা উচ্ছেদ হৈছে তাৰ পৰা মানুহ আহিছে আমাৰ ইয়াত বৰপুখুৰীৰ যিমান ৰাইজ আছে চবে আটকাইছে গাড়ীবিলাক এতিয়া গম পালোঁ ইয়াতে খুব দুগুজান তাৰ কি নাম তাৰ ঘৰত যাব সিহঁতৰ কি ৰিলিফ লাগে সেইটো কাৰণে আমি চবে আটকাইছোঁ আৰু প্ৰশাসনক ফোন কৰিছোঁ যে সিহঁতে এতিয়া হোজাই থানা প্ৰশাসন আহিছে অহাৰ পিছত সিহঁতে নিবলৈ বিচাৰিছে সিহঁতক এতিয়া কি উভতাই পঠাই আছে আমি চিএম ছাৰক এইটোৱেই ক'ম যে আপুনি তাত উচ্ছেদ কৰিছে কিন্তু জিলা বা আপোনাৰ সমষ্টিত ক'ব লাগিছিলে যে পুলিচ প্ৰশাসনক যে আপোনালোকে অকণমান দায়িত্বটো ল'ব লাগিব